নমস্কাৰ বন্ধুসকল, শুভ সন্ধিয়া। ওলাই আহিছোঁ অকণমান এনেই ইফালে ঘৰটো মই বনাই থকা ঘৰটোৰ ফালে অলপ ওলাই আহিছোঁ। মানে দিনটো মানে ছোৱালীজনীৰ লগতে, ছোৱালীজনী এইয়া এইফালে আছে আমাৰ। বেটি লেতেৰাৰ লগত নেখেলিবা দেই। গা চা ধুই আহিছোঁ ভালকৈ হা। নুঠিবা, বেয়া হ'ব, লেতেৰা হ'ব। এই মই বনাই থকা ঘৰ ফালে এনে ওলাই আহিছোঁ আৰু। কিনো কৰিম, ওপৰৰ ভীমকেইটা মৰাৰ পাছত আৰু কাম আৰম্ভ কৰিবই পৰা নাই। ভীমকেইডাল শেষ হ'ল বাৰু, সেইটো ভীমকেইডাল শেষ হোৱাৰ পাছত বনাব পৰা নাই। আৰু এই পিনৱাল মাৰিবৰ কাৰণে সেইটো শিল আনি চেন গ্ৰেভেল আনি থৈ দিছোঁ। পিনৱালকেইটা মাৰিব লাগিব। এতিয়াতো মানে গৈছিলোঁ ক'ৰবাত আৰু গুৱাহাটীত থাকিব পাৰিম বুলি। গুৱাহাটীত কাম এটা পাইছিলোঁ, তাতে থাকিম আৰু তাতে কৰিম বুলি ভাবি গৈছিলোঁ, কিন্তু নোৱাৰিলোঁ। ঘৰখন এৰিব পৰা নাই, প্ৰধানকৈ মোৰ ছোৱালীজনীক এৰিব পৰা নাই। একদম তাত থাকিবই নোৱাৰিলোঁ। একদম সদায় মনতে পৰে, ৰাতি টোপনিয়ে নাহে। সেইকাৰণে আৰু ঘূৰি আহিলোঁ আৰু, যি হ'ব হ'ব আৰু ঘৰতে থাকিম আৰু বুলি এনেকুৱাই আৰু। সেইকাৰণে মানুহে মানে আচলতে সময় থাকোঁতে, ছিংগুল হৈ থাকোঁতে কামবোৰ কৰিব লাগে। যিমান কৰিব লগা আছে চব কাম কৰিব লাগে। যেতিয়া সংসাৰ পাতিব, সংসাৰ পতাৰ পাছত ঝামেলা বহুত আহি যায়। আপোনাৰ এটাৰ পৰা দুটা হ'ব, এজনৰ পৰা দুজন হ'ব, দুজনৰ পৰা তিনিজন হ'ব, এনেকৈ বাঢ়ি গৈ থাকিব। আৰু দায়িত্ববিলাকো বাঢ়ি গৈ থাকিব আৰু সমস্যাবিলাকো বাঢ়ি গৈ থাকে। সেইকাৰণে সময় থাকোঁতে, ছিংগুল হৈ থাকোঁতে বয়সো গৈছে। গতিকে বয়স অনুপাতে মানুহৰ এলাহও বহুত হৈ যায়। গতিকে সময় থাকোঁতে, বয়স থাকোঁতে কামবোৰ চেষ্টা কৰিব লাগে। নৱপ্ৰজন্মক, নেক্সট জেনেৰেশ্যনৰ কথা কৈছোঁ, সিহঁতক কৈছোঁ। এইটো উপদেশ বুলি নহয়, কাৰণ মই নিজে প্ৰেক্টিকেলি পাইছোঁ কাৰণে মই কথাটো কৈ দিছোঁ। কাৰণ আগতে ছিংগুল অৱস্থাত ডেকা হৈ থাকোঁতে বহুত এনজয় কৰিলোঁ, বহুত ঘূৰিলোঁ। মা দেউতাৰ টকা পইচা দি বহুত কৰিলোঁ, কিন্তু বহুত সুবিধাও দিছিলে। কিন্তু সেইমতে মই কাম নকৰিলোঁ, কৰিব নোৱাৰিলোঁ। কি হ'ল নাজানো আৰু, এনেকৈ মানে চখত ঘূৰি ফুৰোঁতে গ'লগৈ আৰু। এইটোৱে আৰু মানুহ। সেইকাৰণে সময় থাকোঁতে কাম কৰিব লাগে। আৰু সময় শেষ হোৱাৰ পাছত যদি কাম কৰে, একো কামত নহ'ব। মানে দুৰ্বল হৈ আহিব দেহাবোৰ, আৰু এলেহুৱা হৈ আহিব। এলেহুৱা হৈ আহিলে কাম কৰিবলৈ মন নাযাব। ইফালে দায়িত্ববোৰ বাঢ়ি গৈ থাকিব। মানুহৰ মানে এজনৰ পৰা দুজন, দুজনৰ পৰা তিনিজন, এনেকৈ বাঢ়ি গৈ থাকিব। তেতিয়া চিন্তাও বেছি আহি যায়। গতিকে সময়ত মানুহে কাম কৰিব লাগে। সময়ত কাম নকৰিলে একো কামত নাহে। এতিয়া পস্তাইছোঁ বুলিয়ে ক'ব লাগিব। এতিয়া আমি পস্তাইছোঁ আৰু। কিবা এটা কৰিম বুলি কৈ ওলাই গ'লেও কৰিব নোৱাৰা হয়, আৰু ক'ৰবাত থাকিম বুলি ক'লেও থাকিব নোৱাৰা হয়। সদায় মনত পৰি থাকে। সেইকাৰণে তাকে ক'লোঁ। গতিকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।